বিত্ত সম্বন্ধীয় কালি চেপ্টাৰ 11 অনুশীলনী 11 19 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। কি কৈছে প্ৰশ্নটো চোৱা। স্তম্ভ 1 লগত স্তম্ভ 2 মিলাব কৈছে। এটা পি অ কেন্দ্ৰীয় দুটা ঐকন্দ্ৰিক বৃত্তৰ এ বি আৰু চি ডি চাপৰ দৈৰ্ঘ্য ক্ৰমে 42 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ। চিত্ৰ এটা আমাৰ দিয়া আছে। আচ্ছাদিত অঞ্চলৰ কালিৰ পৰিমাণ কিমান এইটো কৈছে। নেক্সট 2 নম্বৰটো আছে কিউ চিত্ৰ 11.14 বিট চিত্ৰটো এইটো আচ্ছাদিত অঞ্চলৰ কালি কিমান হ'ব। আকৌ আৰত দিয়া আছে চিত্ৰ 11.14 চিট এইটো চিত্ৰটো এ পি বিৰ বৃত্তখণ্ডৰ কালি কিমান হ'ব। নেক্সট এছত কি কৈছে চিত্ৰ 11.14 ডিত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত অকেন্দ্ৰীয় বৃত্তৰ এটাৰ অ এ চি বিৰ এটা চুক এইটোৱে এটা চুক এ চি বি অ চুক যদি অ ডি 2 সেন্টিমিটাৰ হয় আৰু তেন্তে আচ্ছাদিত অঞ্চলৰ কালি কিমান হ'ব। শুদ্ধ বিকল্পটো কোনটো হ'ব। এইখিনি অপশ্যন দিয়া আছে। ইয়াৰ কোনখিনি হ'ব। এড আছে বি চি ডি এ বি চি ডিত কোনটো অপশ্যন। এতিয়া প্ৰত্যেকৰে আমি কেলকুলেশ্যন কৰি উলিয়াই লওঁ কোনটোত কি পৰে। প্ৰথম আমি 1 নম্বৰটো কৰিম। এতিয়া পি অকেন্দ্ৰীয় দুটা ঐকন্দ্ৰিক বৃত্তৰ এ বি আৰু চি ডিৰ চাপৰ দৈৰ্ঘ্য অ বি কিমান দিয়া আছে 42 সেন্টিমিটাৰ আৰু অ ডি দিয়া আছে 14 সেন্টিমিটাৰ। আচ্ছাদিত অঞ্চলৰ কালি এইখিনি এই কালাৰ খোৱাখিনি অংক আমি উলিয়াব লাগিব। প্ৰথমে এইটো আমাৰ এইটো কি হয় এটা বৃত্তকলা হয় আৰু বৃত্তকলা হোৱাৰ লগে লগে আমি এইটো পাবলৈ হ'লে তোমালোকে এ অ বিৰ বৃত্তকলাৰ কালি মাইনাছ অ চি ডিৰ বৃত্তকালি উলিয়াই ল'লে আমাৰ এনচাৰটো আহি যাব। আমাক উলিয়াব দিছে কোনটো এইটো আচ্ছাদিত অংক এ চি ডি বিৰ। এতিয়া চোৱা আমাক কি কি দিয়া আছে চিত্ৰৰ পৰা কি কি আছে আমাৰ অ বি দিয়া আছে আমাক 14 সেন্টিমিটাৰ আৰু অ ডি দিয়া আছে 14। এতিয়া আমাৰ আচ্ছাদিত অংক আমাৰ কোনটো এইটো উলিয়াব লাগে। এই অংকটো উলিয়াবৰ কাৰণে কি কৰিম আমি এতেকে আচ্ছাদিত অঞ্চলৰ কালি কিমান হ'ব কোনটো আমাৰ এইটো এটা বৃত্তকলা যেনে এ অ বি বৃত্তকলাৰ কালি মাইনাছ অ চি ডিৰ বৃত্তকলাৰ কালি। আমি বৃত্তকলা বুলি ক'লে কি গম পাওঁ থিটা বাই 360 ইনটু পাই আৰ স্কোৱাৰ আকৌ মাইনাছ থিটা বাই 360 ইনটু পাই। তোমালোকে এটা কাম কৰা এ অ বিৰ ব্যাসাৰ্ধ যিহেতু আমাৰ দিয়া আছে এইটো আমি R1 ধৰিম কাৰণ দুটা আৰ হ'লে তোমালোকৰ কনফিউজ হ'ব পাৰে আৰু অ চি ডিৰ ব্যাসাৰ্ধ R2 ধৰিম আৰু থিটাৰ মানটো আমাৰ দুটাৰে একেই। এতিয়া থিটাৰ মান কিমান দিয়া আছে আমাক থিটাৰ মান 30 বহালো 30 বাই 360 পাইৰ ভেলু 22/7 R1 প্ৰথমটো আমাৰ অ এ বিৰ কাৰণে R1 কিমান হয় আমাৰ 42 ইয়াতে আমি লিখিব পাৰোঁ R1 এইটো হৈছে আমাৰ R2 R1 কিমান 42 স্কোৱাৰ আছে আমাৰ দুবাৰ লিখিলোঁ মাইনাছ থিটাৰ ভেলু একে 30 বাই 360 পাইৰ ভেলু 22/7 R2ৰ ভেলু 14 ইনটু 14। এতিয়া 0 0 কেঞ্চেল 3 36ক 12 7 6 জাৰ 42 আকৌ 6ৰে 12ক 2 টাইম কেঞ্চেল গ'ল আকৌ 2ৰে 22 11 কিমান থাকিলে আমাৰ 11 ইনটু 42 আকৌ
মাইনাছ 0 0 ইয়াতো কেঞ্চেল কৰিম 3 ৰে 36ক 12 7 2 জাৰ 14 2 ৰে 12ক কিমান 6 টাইম গ'ল আকৌ 2 ৰে যাব 3 আকৌ 2 ৰে 22 11 কি থাকিলে ওপৰত 11 ইনটু 14 আৰু তলত 3 এটা 11 ইনটু 14 462 মাইনাছ আকৌ 11 ইনটু 14 154/3 এতিয়া 462 15 154/3 কিমান হয় আমাৰ 51.33 এতিয়া 462 মাইনাছ 51.33 যদি মাইনাছ কৰোঁ আমাৰ কিমান হয় 410.67 সেন্টিমিটাৰ স্কোয়াৰ তেনেহ'লে আমি পিটো পালোগে পি ইকুৱেশ্যনটো কিমান 410.67 সেন্টিমিটাৰ এইটো অপশন আছে আমাৰ 3 নম্বৰত এইটো এটা পালো এটা নেক্সট আমি কোনটো কৰিম কিউ চিত্ৰ 11.4 আচ্ছাদিত অঞ্চলৰ এইটো কালি কিমান হ'ব এইটো উলিয়াব লাগে আচ্ছাদিত অঞ্চলৰ কালি ইয়াতো আমাক থিতাৰ মান দিয়া আছে এটা এটা বৃত্তকলা গোটেইখিনি কালাৰ কৰা আছে আমাৰ এটা বৃত্তকলা কালিটো উলিয়াম আমি এ অ বি বৃত্তকলাৰ এতিয়া আমাৰ কিউটো আচ্ছাদিত অঞ্চলৰ কালি এইটো এটা বৃত্তকলা আছিলে তেনেহ'লে আমাৰ ছবিটো চাওঁ ইয়াত ৰাখিছোঁ অ এ বি 120 এই গোটেইখিনি তেনেহ'লে আমি আচ্ছাদিত অঞ্চল এইটো এটা আমাৰ বৃত্তকলা তেনে বৃত্তকলাৰ কালি কি আছিল আমাৰ θ/360 ইনটু পাই r স্কয়াৰ ইয়াত থিতাৰ মান কিমান আমাৰ 120 আৰু অ এ এটা ব্যাসাৰ্ধ হয় ব্যাসাৰ্ধৰ মান কিমান আমাৰ 14 সেন্টিমিটাৰ দিয়া আছে এটা 14 এতিয়া আমি মানটো বহাই দিম থিতাৰ ভ্যালু 120/360 পাইৰ ভ্যালু 22/7 আৰৰ ভ্যালু 14 স্কয়াৰ 14 দুবাৰ স্কয়াৰ থকাৰ কাৰণে দুবাৰ লিখিব লাগে 0 0 কেনসেল 12 36 3 গ'ল 7 14 জাৰ 7 এৰে 14 কেনসেল কৰিলে 2 আৰু কেনসেল নেযায় কিমান হ'ব 22 * 2 * 14 কিমান হ'ব 22 2 * 14 আমাৰ 616/3 616/3 কিমান হয় আমাৰ কৰিলে আমাৰ 205.33 সেন্টিমিটাৰ স্কয়াৰ তেনেহ'লে আমাৰ আচ্ছাদিত অঞ্চলৰ কালিও আমি পাই গ'লো কিমান 205.33 এইটো অপশন তোমালোকৰ 4 নম্বৰটোত আছে লিখি যাওঁ এতিয়া নেক্সট আমাৰ আৰটো চিত্ৰ দিয়া আছে আমাক এ পি বি বৃত্তখণ্ডৰ কালি উলিয়াব কৈছে আমাক এতিয়া আমি বৃত্তখণ্ডটো কোনটো আমাৰ এ পি বি প্ৰথমে আমি বৃত্তকলাৰ পৰা আমাৰ ত্ৰিভুজ এটা আছে অ এ বি ত্ৰিভুজ এটো মাইনাস কৰিম তেতিয়া আমাৰ বৃত্তখণ্ডৰ কালি ওলাই যায় এনে ধৰণৰ প্ৰশ্ন আমি সমাধান কৰিছো এতিয়া চোৱা অ এ পি বি কি হয় বৃত্তকলা এ পি বি বৃত্তখণ্ড আৰু অ বি আমাৰ ব্যাসাৰ্ধ 14 দিয়া আছে কোণ থিতাৰ মান 90 প্ৰথমে আমি বৃত্তকলাৰ কালি উলিয়াম অ এ পি বি বৃত্তকলাৰ কালি কি আছিলে আমাৰ θ/360 * পাই r স্কয়াৰ
এতিয়া চোৱা থিটাৰ ভেলু 90 360 পাইৰ ভেলু 22/7 আৰৰ ভেলু 14 দিয়া আছে 14 × 14 এটা 0 0 কেনসেল গ'ল 9 এৰে 36ক 4 টাইম গ'ল আৰু 7 এৰে 14ক 2 টাইম কেনসেল কৰিলে আকৌ 2 ৰে 4ক কেনসেল কৰিলে 2 টাইম গ'ল আকৌ 2 ৰে 22 কেনসেল কৰিলে কিমান গ'ল 11 11 × 14 থাকিলে আমাৰ এতিয়া 11 × 14 11 × 14 আমাৰ কিমান হ'ল 154 হ'ল এতিয়া আমি বৃত্তকলাৰ কালি পালোঁ এতিয়া আকৌ আমি ত্ৰিভুজৰ কালি উলিয়াম ত্ৰিভুজৰ কালি এতিয়া ত্ৰিভুজৰ কালি ওলাবলৈ আমাৰ কি আছিল 1/2 ভূমি পূৰণ উন্নতি ইয়াত ভূমি এ বি আমি মান নেজানো আৰু উন্নতিটো আমি নিজে অংকন কৰি ল'ম ইয়াত বেলেগকৈ মই আঁকিছোঁ ও এ বি উন্নতি লম্ব এতিয়া লিখা ও এ বিৰ কালি উলিয়াবৰ বাবে ও এম লম্ব এ বি অঙ্কন করা হল তেতিয়া আমি এটা ত্রিভুজ দুটা আমি সর্বাঙ্গম দেখুৱাম ত্রিভুজ দুটা পালো ও এ এম আর ত্রিভুজ ও এম বিৰ পৰা এটো আগতো আমি প্ৰমাণ কৰিছে এনেকুৱা তেনেলে চোৱা ও এ ইকুৱেল টু ও বি একে বৃত্তৰ ব্যাসাৰ্ধ সদায় সমান ব্যাসাৰ্ধ ও এম তো হৈছে আমাৰ সাধাৰণ বাহু দুটা ত্ৰিভুজৰ কাৰণে এটাই বাহু সাধাৰণ বাহু আৰু এম কোনটো আমাৰ কিমান উন্নতি হলে আমাৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী এনেলে ও এম এ ইকুৱেল টু ও এম বি কিমান 90 ডিগ্ৰী এতেকে ত্ৰিভুজ ও এ এম সৰ্বাঙ্গম ত্ৰিভুজ ও এম বি কি শর্তত কি স্বীকার্য 90 ডিগ্রি হলে আমার আর এইচ এইচ আর এইচ এটা আমার কি থাকিলে আমার এম সমান এম বি বাহু দুটা সমান হল আৰু কোণ এইটো কোণ সমান এইটো কোণ এইটো আৰু এইটো সমান এ ও এম ইকুৱেল টু বি ও এম এইটো কাৰ আধা হল আমাৰ কোণ এ ও বি আকৌ এ ও বি কোণৰ মান আমাৰ কিমান দিয়া আছিলে এইটো চোৱা এ ও বি 90 ডিগ্ৰী তেনেহলে 90 ডিগ্ৰী আধাটো আমাৰ কিমান হল 45 এটা পালো এতিয়া চোৱা এটা আমি এটা ত্ৰিভুজ লম এইটো উন্নতি ও এ এম বু লব পাৰা তোমালোকে ও এম বিও লব পাৰা আকৌ আমি বেলেগকে ডৰ কৰিম ও এ এম বি টো আমি লম এতিয়া ও এইটো আমাৰ ব্যাসাৰ্ধ আমাৰ কিমান দিয়া আছে থিটাৰ মান কিমান পালো 45 আৰু থিটাৰ কোণৰ বিপৰীত বাহুটো আমাৰ সদায় লম্বত আমি পি সিম্বল কৰো আৰু ও এম টো হৈছে আমাৰ ভূমি এতিয়া চোৱা থিটাৰ মান জানা পি এইচ বি আমাৰ বি মানে ও এম আৰু পি মানে এ এম এইটো উলিয়াব লাগে আমাৰ এতিয়া আমাৰ এটা ত্ৰিকোণমিতি আকৌ ফৰ্মুলা আহি যাব এতিয়া ত্ৰিভুজ ও এ এমৰ পৰা কিমান হ'ব sin 45 ওলালে আমাৰ কি আছিল sin মানে আমাৰ অনুপাতটো p/h p ভ্যালু আমাৰ am আৰু h ৰ ভ্যালু আমাৰ oh sin 45 ৰ ভ্যালু আমাৰ 1/√2 আৰু am o এৰ ভ্যালু আমাৰ কিমান 14 এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰিলে আমাৰ √2 am ইকুৱেল টু 14 এটা am ইকুৱেল টু 14/√2 এইটো আকৌ এতিয়া একে ত্ৰিভুজৰ পৰা আমি cos 45 ওলালে আমাৰ উন্নতিটো om টো ওলাই যাব আমাৰ তেনেহলে cos 45 ইকুৱেল b/h হয় b ৰ ভ্যালু om আৰু h ৰ ভ্যালু oh cos 45 ভ্যালু আমাৰ কি 1/√2 om o এর ভ্যালু আমার 14 এতিয়া
2OM equal to 14 into cross multiplication. OM equal to আমাৰ 14/√2 এইটো। এতিয়া চোৱা AM পালোঁ, আমাক কি লাগে? আমাক লাগে AB। এই AMটোৰ মান পালোঁ। ABটো আমাৰ কাৰ হয়? AMটো আমাৰ ইকুৱেল টু কি হ'ব? AMটো আমি অলৰেডি পালোঁৱে 14/√2। AB আমাৰ AMৰ দুগুণ। কিমান হ'ব আমাৰ? এতেকে AB ইকুৱেল টু 2AM। AMৰ ভেলু 14/√2। 2 into 14 28/√2 এইটো পালোঁ আমি। আমাক এতিয়া লাগে ত্ৰিভুজৰ কালি। এতেকে ত্ৰিভুজ OABৰ কালি 1/2 AB ইনটু OM আছিলে। ABৰ মান আমি কিমান পাইছিলোঁ? 28/√2। আকৌ OMৰ ভেলু 14/√2। এতিয়া চোৱা √2 আমাৰ কি হয়? 2। 28 into 14 2 into √2 2। এতিয়া চোৱা 2ৰে 28ক 14 গ'ল। আকৌ 2ৰে 14ক 7 কি থাকিলে? 7 into 14 কিমান হ'ল আমাৰ? 98। এতিয়া আমাক লাগে বৃত্তখণ্ডৰ কালি। বৃত্তখণ্ডৰ কালি। বৃত্তখণ্ডটো আমাৰ কি আছিলে? বৃত্তখণ্ডৰ কালিটো APB ইকুৱেল কি আমাৰ? বৃত্তকলা কালি। বৃত্তকলাটো কোনটো আছিলে আমাৰ? বৃত্তকলাৰ কালি OAPB আৰু ত্ৰিভুজ OABৰ কালি এইটো। এতিয়া আমি বৃত্তকলাৰ কালি কি পাইছিলোঁ? কিমান মান পাইছিলোঁ আমি? 154 আৰু ত্ৰিভুজ OABৰ কালি 98। এটা 154ৰ পৰা 98 মাইনাছ কৰিলে আমাৰ 56 চেণ্টিমিটাৰ। এইটো আমাৰ উলিয়াবলগীয়া এনচাৰটো। এইটো অপশ্যনটো আমাৰ 1ত আছে। এতিয়া নেক্সট এতিয়া আমাক চিত্ৰ 11.14 এইটো দিয়া আছে। ব্যাসাৰ্ধযুক্ত অকেন্দ্ৰীয় বৃত্তৰ OACBৰ এটা চুক। বৃত্তৰ এটা চুক হয়। OD দিয়া আছে আমাক 2 চেণ্টিমিটাৰ। তেন্তে আচ্ছাদিত অঞ্চলৰ কালি এইখিনি কালি উলিয়াব লাগে। প্ৰথম আমি এটা চুকৰ এইটো উলিয়াই OBD এটা ত্ৰিভুজ হয়, ইয়াৰ কালি মাইনাছ কৰিলে আমাৰ আচ্ছাদিত অঞ্চলৰ কালি ওলাই যাব। চোৱা O কেন্দ্ৰ এইটো এটা কেন্দ্ৰ বৃত্ত এটা চুক। আমাৰ কেইটা চুক থাকে? যদি এটা আমি কেন্দ্ৰ হিচাপে লওঁ, এইটো বৃত্ত, এটা আমাৰ 4টা চুক হ'ল। ইয়াৰ এটা চুক মানে 1/4 অংক উলিয়াব লাগে। প্ৰথমে আমি ইয়াৰ বৃত্তটোৰ কালি উলিয়াম, কাৰণ এইটো আমাৰ ঘূৰাই দিয়াৰ লগে লগে এটা বৃত্ত হ'ল আৰু এইটো এটা চুকৰ কথা কৈছা। তেতিয়াহ'লে আমাৰ এই অংকটো কিমান হ'ব? বৃত্তৰ কালি আমি জানো πr² আৰু 1/ভাগে ওলাব কৈছে 1/4 আৰু ODৰ মানো দিয়া আছে 2 আৰু BD হৈছে আমাৰ OB হৈছে আমাৰ 3.5। এতিয়া চোৱা অকেন্দ্ৰীয় বৃত্ত এটাৰ OACB এটা চুক বুলি কৈছে আৰু OD কিমান দিয়া আছে? 2 চেণ্টিমিটাৰ আৰু OB মানে হৈছে আমাৰ ব্যাসাৰ্ধ R কিমান? 3.5 চেণ্টিমিটাৰ। এতিয়া আমাৰ এই অংকটোৰ মান উলিয়াব লাগে। এই অংকটো উলিয়াবলৈ হ'লে আমাৰ প্ৰথম OACBৰ চুকৰ পৰা এই OBDৰ ত্ৰিভুজৰ কালি মাইনাছ কৰিলে আমাৰ এনচাৰটো ওলাই যাব। এতেকে আচ্ছাদিত অঞ্চলৰ কালি কি হ'ব? OBC এৰ কালি মাইনাছ ত্ৰিভুজ
অ দি বিৰ কালি এতিয়া অ বি চি এইটো এটা আমাৰ কি হয় এটা বৃত্তৰ এটা অংকৰ চুক তেনেহ'লে বৃত্তৰ কালি পাই আৰ স্কোৱাৰ আৰু এটা চুকৰ কথা কোৱাৰ কাৰণে আমাৰ 4টা চুক থাকে 1/4 মাইনাছ ত্ৰিভুজ অ দি বিৰ কালি ভূমি কিমান অ বি আৰু উন্নতি আমাৰ অ দি এটা আমি মানখিনি বহাম 1/4 পাইৰ ভেলু 22/7 আৰৰ ভেলু ব্যাসাৰ্ধ আমাৰ 3.5 স্কোৱাৰ থকাৰ কাৰণে দুবাৰ লিখিছোঁ আকৌ মাইনাছ 1/2 অ বিত এটা ব্যাসাৰ্ধ আৰু ভূমি হিচাপে আছে 3.5 আকৌ অ দি মান দিয়া আছে 2 এটা কেনসেল কৰোঁ 7 এৰে 3.5 0.5 2 এৰে 22 11 কৰক 2 টাৰ্ম এতিয়া কি থাকিলে 11 into 0.5 into 3.5/2 minus আকৌ 2 to cancel 3.5 11 into 0.5 into 3.5 equal to 19.25 আকৌ divided by 2 minus 3.5 আকৌ 19.25 divided by 2 কিমান হয় আমাৰ 9.625 minus 3.5 মাইনাস কৰিলে কি হয় আমাৰ আকৌ 6.125 সেন্টিমিটাৰ স্কোয়ার এইটো অপশন আমাৰ ক'ত আছে 2 তেনেহলে আমি কি পালো আমাক শুদ্ধ বিকল্পটো আমাক বাছিব কৈছিলে পি কিউ আৰ এস এতিয়া আমি পি টো পাইছিলো কিমান 3 কিউ পাইছিলো 4 আৰ পাইছো আমি কোনটো 1 আৰু এস পাইছো আমি 2 তেনেহলে 3 4 1 2 অপশনটো আমাৰ বিত আছে এইটো আমাৰ এনসার এনেদৰে আমি সমাধান কৰিব লাগে এতিয়া নেক্সট প্ৰশ্নটো চাওঁ এবাৰ ভালকে চাই লোৱা আমাৰ 20 নম্বৰ প্ৰশ্ন আৰু হেকৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নীলাচল আৱাস অঞ্চলৰ ভিতৰত 28 মিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ স্বাস্থ্য পৰিচৰ্য অঞ্চল আছে এই 4টা অংকত বিভক্ত সৰু ল'ৰা ছোৱালী খেলা-ধূলা কৰা অঞ্চল বাগিচা অঞ্চল ব্যায়াম বা শৰীৰ চৰ্চা অঞ্চল চতুৰ্থ অংকটো দুটা ভাগত বিভক্ত এটা হল বয়সীয়ালৰ লোকৰ বহাৰ ব্যৱস্থা থকা অংক আৰু আনটো কোচ কৰা অঞ্চল উপৰোক্ত প্ৰতিটো অংকই একোটা বৃত্তকলা কেইটা কেন্দ্ৰত উৎপন্ন কৰা কোন কেইটা 120 30 90 আৰু 120 চিত্ৰ আমাৰ চিত্ৰটো দেখুৱাইছে এইটো সৰু ছোৱালীৰ খেলা-ধূলা কৰা অঞ্চল এই সাইডটো বাগিচা এইটো ব্যায়াম বা শৰীৰ চৰ্চা অঞ্চল আৰু ইয়াত দুটা ভাগ আছে বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থা আৰু এইটো কোচকাৰা আমাক কি ওলাব দিছে প্ৰথমে ওপৰ তথ্যৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া একদম সৰু ল'ৰা-ছোৱালী খেলা-ধূলা অঞ্চলৰ কালি এইটো সৰু ল'ৰা-ছোৱালী খেলা-ধূলা এইটো অঞ্চল ইয়াৰ কোণৰ মান কিমান দিয়া আছে 120 এইটো এটা আমাৰ কি হয় এটা বৃত্ত কলা তেনেহলে আমাৰ বৃত্ত কলা আমি ফৰ্মুলাটো উলিয়াব লাগিব 2 নম্বৰটো হৈছে কোচকৰা অঞ্চলৰ কালি কোচকৰা ইয়াত এটা জিয়া আছে আমাৰ এইটো এই কোচকৰা অঞ্চলটো এটা আমাৰ বৃত্তখণ্ড তেনেহলে বৃত্তখণ্ড উলাবলৈ একে আমাৰ বৃত্তকলাৰ পৰা ত্ৰিভুজটো মাইনাস কৰি দিম আৰু বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থা থকা ব্যায়াম বা শৰীৰ চৰ্চা থকা কি বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থা এইটো আৰু শৰীৰ চৰ্চা এইটো এই দুটাৰ আমাৰ মুঠ ক্ষেত্ৰফল ওলাব লাগে কালি আকৌ 4 নম্বৰটো আছে বাগিচা অঞ্চল আৰু ব্যায়াম এই বাগিচা আৰু শৰীৰ চৰ্চা এইটো ব্যায়াম বা এইটোৰ কালি উলিয়াব লাগে এতিয়া আমি প্ৰত্যেকটোৱে এটা এটাকে কৰি যাওঁ 1 নম্বৰটো আছে সৰু ল'ৰা-ছোৱালী খেলা-ধূলা অঞ্চলৰ কালি এইটো ইয়াত তিতাৰ মান আছে 120 আৰৰ মান 20 এইটো এটা বৃত্তকলা এতিয়া 1 নম্বৰটো কি দিয়া আছে ইয়াত তিতাৰ মান 120 আৰু ব্যাসাৰ্ধ 28 মিটাৰ তেনেহলে আমাৰ
সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা অঞ্চলৰ কালি কি হ'ব আমাৰ এইটো এটা বৃত্তকলা হয় থিটা বাই 360 পাই r স্কয়ার থিটাৰ ভ্যালু 120 360 পাইৰ ভ্যালু 22/7 r ৰ ভ্যালু 28 * 28 এতিয়া আমাৰ 0 0 cancel 12 লে 36 ক 3 টাইম গল আকৌ এই 7 এৰে 28 ক 4 টাইম গল কি থাকিলে আমাৰ ওপৰত 22 * 4 * 28/3 কিমান হ'ব আমাৰ হল 2464/3 মিটাৰ স্কয়াৰ এইটো আমাৰ সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা অঞ্চলৰ কালি এতিয়া 2 নম্বৰটো কোচ কৰা অঞ্চলৰ কালি এইটো আমাৰ কোচ কৰা অঞ্চল কি আছে বয়সীয়া লোকৰ বহাৰ ব্যৱস্থা আৰু কোচ কৰাটো হৈছে আমাৰ এটা বৃত্তখণ্ড ইয়াত মই ছবিটো আঁকি দিওঁ আৰু ইয়াৰ কোণৰ মান 120 ইয়া আমাৰ কোচ কৰা এইডোখৰ আমাৰ কোচ কৰা ইয়াত আমি পি দিছো এইটো অঞ্চলটো আমাৰ কোচ কৰা এ পি বি এটা 2 নম্বৰটো আৰু ও এ পি বি কি হয় আমাৰ বৃত্তকলা হয় এটা আৰু এ পি বি তো বৃত্তখণ্ড এ পি বি বৃত্তখণ্ড ইয়াত তোমালোকক কি দিছে কোচ কৰা বুলি লিখা আছে কোচ কৰা এতিয়া আমি প্ৰথম ও এ পি বিৰ বৃত্তকলাৰ কালি উলিয়াম এতিয়া চোৱা এতিয়া ও এ পি বিৰ থিটাৰ মান কিমান দিয়া আছে 120 আৰু ব্যাসাৰ্ধ আমাৰ 28 এতিয়া বৃত্তকলাৰ কালি কি আছিলে থিটা বাই 360 * পাই r স্কয়ার থিটাৰ ভ্যালু 120 360 * পাইৰ ভ্যালু 22/7 r ৰ ভ্যালু স্কয়ার r স্কয়ার 28 স্কয়ার হলে 28 দুবাৰ লিখিলো এতিয়া 7 এৰে 28 ক 4 টাইম যায় 0 0 ক্যান্সেল 12 ৰে 36 ক 3 টাইম গল আৰু ক্যান্সেল হৈ যায় 22 * 4 * 28 ওপৰ এক নম্বৰত কৰিয়ে থৈছে এটো বাই 3 মিটাৰ স্কয়াৰ এতিয়া আমি ত্ৰিভুজৰ কালি উলিয়াম ও এ বিৰ কালি ও এ বিৰ কালি কাৰণে আকৌ আমি কি কৰিব লাগিব ইয়াত মই বেলেগকৈ আঁকিছো এটা লম্ব টানিব লাগিব এতিয়া ত্ৰিভুজ ও এ বিৰ কালি উলিয়াবৰ বাবে ও এম লম্ব এ বি অঙ্কন কৰা হল এটা ত্ৰিভুজ দুটা পালো ত্ৰিভুজ ও এ এম আৰু ত্ৰিভুজ ও এম বিৰ পৰা সৰ্বাঙ্গম দেখুৱাম আমি ও এ ইকুৱেল টু ও বি একে বৃত্তৰ ব্যাসাৰ্ধ এনেধৰণৰ অঙ্ক কেইবাটাও কৰা হল আৰু ও এম তো হৈছে সাধাৰণ বাহু আৰু এটা আমাৰ উন্নতি 90 ডিগ্ৰী ও এম এ বি এম ও কিমান 90 ডিগ্ৰী 90 ডিগ্ৰী হোৱাৰ লগে লগে আৰু বাহু দুটা সমান হোৱাৰ লগে লগে আমাৰ ত্ৰিভুজটো কি হল অৰ্বাঙ্গ কি শৰ্ত 90 ডিগ্ৰী আৰু এটা বাহু হলে আৰ এইচ এস আৰু অৰ্বাঙ্গ হোৱাৰ লগে কি বাহু থাকিলে আমাৰ এইটো সমান হ'ব এ এম সমান এম বি
আকৌ কোনটো থাকিলে এইটো আৰু এইটো কোণ এইটো সমান হ'ব এ অ এম বি অ এম কাৰ আধা এ অ বিৰ এ অ বি আমাৰ কিমান আছিলে আকৌ 120 কিমান হ'ল 60 তেনেহ'লে অ এম কোণ অ এম আৰু বি অ এমৰ কোণৰ মান 60 ডিগ্ৰী পালোঁ এতিয়া আমি আকৌ ত্ৰিকোণমিতিলৈ যাওঁগৈ কি আছে এ অ এমো ল'ব পাৰা তোমালোকে বি এম অ ল'ব পাৰা ইয়াৰ পৰা আমি কি উলিয়াম ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমাৰ উন্নতি আৰু ভূমি লাগে উন্নতিটো হৈছে আমাৰ অ এম আৰু ভূমিটো হৈছে এ বি ডাইৰেক্ট নোলাই আমি প্ৰথম এ এম বা এম বি ওলাই ল'ম এতিয়া আমাৰ এইটো কিমান পালোঁ 60 ডিগ্ৰী অ এ কিমান দিয়া আছে আমাক 28 ব্যাসাৰ্ধ এতিয়া কোণৰ বিপৰীত বাহুটো আমাৰ সদায় পি লম্ব হয় আৰু ইয়াৰ লগত কোণৰ লগত সংযোগ হৈ থকাটো আমাৰ ভূমি এতিয়া আকৌ চোৱা ত্ৰিকোণমিতি আকৌ এপ্লাই কৰিম ত্ৰিভুজ অ এ এমৰ পৰা cos 60 কি আছিলে আমাৰ বি বাই এইচ বি মানে হৈছে অ এম এইচ হৈছে আমাৰ অ এইচ cos 60 ভেলু আমাৰ 1/2 আৰু অ এমৰ ভেলু আমি ওলাব লাগে যিহেতু উন্নতি অ এৰ ভেলু 28 আকৌ বজ্ৰপূৰণ কৰা এইটো 2 অ এম ইনটু 1 ইনটু 28 অ এম ইকুৱেল টু 28/2 কিমান হ'ব 14 অ একে ত্ৰিভুজৰ পৰা আমি অ এমৰ পৰা কি পাওঁ sin 60 হ'লে আমি এ এম বাই অ এইচ এ এমটো আমাৰ ভূমি হৈছে ইয়াত অ এ এতিয়া sin 60 বোলো √3/2 এ এমটো আমাৰ ওলাব লাগে অ এৰ ভেলু 28 আকৌ বজ্ৰপূৰণ কৰা 2 এ এম 28√3 এতিয়া এ এম ইকুৱেল টু 28√3/2 2ৰে 20টো কেঞ্চেল কৰিলে 14 এ এম ইকুৱেল টু 14√3 আমাক কি লাগে এ বি এতিয়া এ বি আমাৰ কি কাৰ দুগুণ এ এমৰ দুগুণ যিহেতু আমি এ এমটো উলিয়াই থৈছোঁ গতিকে এ বি ইকুৱেল টু এ এমৰ ভেলু 14√3 তেনেহ'লে 2 × 14 28√3 এতিয়া আমি ত্ৰিভুজ অ এ বিৰ কালি কি আছিলে আমাৰ 1/2 ভূমি আমাৰ এ বি উন্নতি আমাৰ অ এম আমি মানখিনি ওলাই থৈছোঁ এতিয়া বহাই দিম এ বিৰ ভেলু 28√3 অ এমৰ ভেলু 14 2ৰে 28 কেঞ্চেল কৰিলে 14 গ'ল 14 × 14 196 আকৌ √3 থাকিলে এতিয়া আমাক কি ওলাব দিছিলে বৃত্তখণ্ড মানে কোচ কৰা অঞ্চলৰ কালি প্ৰথম আমি বৃত্তকলা মানে আমাৰ বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থাৰ কালিটো উলিয়াই লৈছিলোঁ বৃত্তকলাৰ কালি মাইনাছ ত্ৰিভুজ অ এ বিৰ কালি এতিয়া বৃত্তকলাৰ কালি কিমান পাইছিলোঁ আমি 2464/3 কিমান 2464/3 মাইনাছ আকৌ ত্ৰিভুজ অ এ বিৰ কালি 196√3 মিটাৰ স্কোৱাৰ এতেকে কোচ কৰা অঞ্চলটোৰ কালি আমি এইটো পালোঁ এতিয়া নেক্সট আকৌ 3 নম্বৰটো নেক্সট
3 নম্বৰটো কি কৈছে বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থা থকা আৰু ব্যায়াম বা শৰীৰ চৰ্চাৰ বাবে থকা অঞ্চল দুটাৰ ক্ষেত্ৰফলৰ কালি এইটো আমাৰ ছবিটো বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থা এইটো এটা আমাৰ ত্ৰিভুজ হয় অলৰেডি আমি ত্ৰিভুজৰ কালি উলিয়াই থৈছিলোঁ 2 নম্বৰত এইটোকে তোমালোকে লিখিলেই হ'ল আৰু ব্যায়াম বা শৰীৰ চৰ্চাৰ কালি এইটো আমি বৃত্তকলা হয় থিটাৰ মান 90 দিয়া আছে এইটো উলিয়াম এইটো আকৌ মই ত্ৰিভুজ এটা আঁকি পিনি ইয়াৰ ক্যালকুলেশনটো কৰি দিম ইয়াত 3 নম্বৰটো ও এ বি টো হৈছিল আমাৰ বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থা ও এ বি হৈছে কি বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থা এতিয়া ইয়াৰ অংকটো আমি উলিয়াম তাৰ কাৰণে কি কৰিম আমি এটা ত্ৰিভুজ এটা লম্ব এটা অঙ্কন কৰিম ত্ৰিভুজৰ ওপৰত লম্ব এটা অঙ্কন কৰিম এটা আমি এম দিছো ও এ বিৰ কালি উলিয়াবৰ বাবে ও এম লম্ব এ বি অঙ্কন কৰা হল এতিয়া ত্ৰিভুজ দুটা আমি আকৌ সৰ্বাংগ উলিয়াম আকৌ ত্ৰিকোণমিতি প্ৰয়োগ কৰিম একে বস্তুকে ৰিপিট কৰা হৈছে কিমান ত্ৰিভুজ ও এ এম আৰু ত্ৰিভুজ ও বি এমৰ পৰা কি পোৱা ও এ ইকুৱেল টু ও বি একে বৃত্তৰ ব্যাসাৰ্ধ ও এম ইকুৱেল টু ও এম সাধাৰণ বাহু আৰু এই কোণটো উন্নতি আমাৰ সমান এম ও বি এম ও কিমান উন্নতি 90 ডিগ্ৰী তেনেহলে ত্ৰিভুজ ও এ এম সৰ্বাংগম ত্ৰিভুজ ও বি এম 90 ডিগ্ৰী হোৱাৰ লগে লগে আৰ এইচ এছ অৰ্থত এইটো তেনেহলে কি বাহু সৰ্বাংগম হোৱাৰ পৰা আৰু কি বাহু থাকিলে এইটো আমাৰ সমান হ'ব এ এম ইকুৱেল টু এম বি আৰু কোনটো আমাৰ এইটো আৰু এইটো কোন সমান হ'ব এ ও এম বি ও এম কিমান কাৰ আধা এ ও বি কিমান ডিগ্ৰী আছিল আমাৰ 120 আছিলে 2 ৰে 120 কেনসেল কৰিলে 60 ডিগ্ৰী হল এতিয়া আমি আকৌ ত্ৰিকোণমিতি লৈ যাওঁ ও এ এম ইয়াতে আঁকিছোগে আকৌ মই ও এম এৰ পৰা ইয়াত থিটাৰ মান কিমান পালো আমি 60 আৰু বিপৰীত কোণৰ বিপৰীতটো আমাৰ লম্ব পি হয় এইটো ও এটো আমাৰ এইচ অতিভুজ আৰু বি টো হৈছে আমাৰ কোণৰ লগত সংযোগ হৈ থকা বা এটা ভূমি এতিয়া আকৌ ত্ৰিভুজ ও এম এৰ পৰা কি পাওঁ ত্ৰিকোণমিতিৰ যদি উন্নতি ও এম আছে ভূমি এ এম আমি উন্নতি আৰু পি আৰু এইচ ললে আমাৰ কি আহিব sin 60 ইকুৱেল টু এ এম বাই ও এইচ sin 60 ৰ ভ্যালু √3/2 এ এম তো আমি উলিয়াব লাগে ও এইচৰ ভ্যালু আমাৰ কিমান দি আছিলে 28 তেনেহলে a to am equal to 28 √3 am equal to 28/√3/2 2 रे 28 14 গল 14 √3 এইটো আকৌ একে ত্ৰিভুজৰ পৰা আমি আকৌ ভূমি উলিয়াম ও এম বি আৰু এইচ হলে আমাৰ cos হ'ব cos 60 ইকুৱেল টু আমাৰ কি হ'ব ও এম বাই ও এইচ cos 60 ৰ ভ্যালু আমাৰ 1/2 ও এম ও এইচ ৰ ভ্যালু ও এ কিমান হয় আমাৰ 28 আকৌ 2 ও এম ইকুৱেল টু 28 into 1 বজ্ৰ গুণন পদ্ধতি ক্ৰছ মাল্টিপ্লিকেশ্যন ও এম ইকুৱেল টু 28/2 ও এম ইকুৱেল টু
14 পালোঁ। এতিয়া আমি ভূমিও পালোঁ আৰু উন্নতিও পালোঁ, কিন্তু আমাক লাগে কি OABৰ ত্ৰিভুজৰ কালিয়ে লাগে AB। ABটো আমাৰ কাৰ দুগুণ 2M, AMৰ দুগুণ। এতেকে AB ইকুৱেল টু 2AM, AMৰ ভেলু আমাৰ কিমান 14√3, 2 × 14 28√3। এতেকে ত্ৰিভুজ OABৰ কালি কিমান 1/2 ভূমি AB উন্নতি OM। এতিয়া 1/2 AB 28√3, OM কিমান 14, 2ৰে 28ক 14 টাইম গ'ল, 14 × 14 196√3 এইটো পালোঁ। আৰু আমাক কি ওলাব দিছিলে, এইটো আমাৰ বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থাৰ কালিটো উলিয়াই দিলোঁ। আৰু কি লগত ওলাব কৈছে শৰীৰ চৰ্চাৰ বাবে, এইটো আমাৰ বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থাৰ কালি কিমান পালোঁ আমি 196√3। এতিয়া আমি নেক্সট উলিয়াম শৰীৰ চৰ্চাৰ বাবে থকা অঞ্চল দুটা। আমাৰ শৰীৰ চৰ্চাৰ অংকটো আৰু ইয়াৰ কোন মান কিমান দিয়া আছে 90। আমি আকৌ শৰীৰ চৰ্চাৰ বাবে থকা অঞ্চলৰ কালি, এইটো আমাৰ এটা বৃত্তকলা হয়, তেনেহ'লে বৃত্তকলা θ/360 পাই r²। থিটাৰ ভেলু আমাৰ 90, যিহেতু ইয়াত 90 দিয়া আছে ইয়াত লিখিছোঁ। আৰু ব্যাসাৰ্ধ আমাৰ একে কিমান 28 স্কোৱাৰ আছে, আমি দুবাৰ লিখিছোঁ। 0 0 কেঞ্চেল, 9ৰে 36ক 4 টাইম গ'ল, 7ৰে 28ক 4, আকৌ 4 4 কেঞ্চেল, 28 × 22, 22 × 28 ইনটু কৰিলে আমাৰ কিমান হ'ল 616 মিটাৰ স্কোৱাৰ। এতিয়া আমি কি পালোঁ বয়সীয়াল লোকৰ থকাৰ ব্যৱস্থাৰ কালি আৰু শৰীৰ চৰ্চাৰ বাবে থকা ব্যৱস্থাৰ কালি দুইটাই ওলাই ল'লোঁ। আমাৰ দুইটাৰ মুঠ যোগ কালিটো ওলাব গৈছে। এতেকে মুঠ কালি কিমান হ'ব আমাৰ দুইটাৰে, প্ৰথমে আমাৰ বয়সীয়াল লোকৰ ব্যৱস্থাটো আমি কিমান পাইছিলোঁ 196√3 যোগ কৰি দিলে হৈ যায়, প্লাছ শৰীৰ চৰ্চাৰ বাবে থকাটো 616, এইটো আমাৰ এনচাৰ। এতিয়া আমাৰ লাষ্ট প্ৰশ্নটো চোৱা, বাগিচা অঞ্চল আৰু ব্যায়াম বা শৰীৰ চৰ্চাৰ বাবে থকা মুঠ অঞ্চলৰ কালি উলিয়াব কৈছে। এতিয়া চোৱা বয়সীয়াল লোকৰ বহাৰ ব্যৱস্থাৰ কালি আৰু ব্যায়াম এইটো আৰু এইটো উলিয়াব কৈছে। বাগিচাখনৰটো আমি উলিয়াই ল'ম কালি। বাগিচাখনৰ কালি কিমান আছে কোনটো 30, আৰু অলৰেডি আমি উলিয়াই থৈছোঁ ব্যায়াম বা শৰীৰ চৰ্চাৰ থকাৰ অঞ্চল দুটাৰ কালি। এই দুটা যোগ কৰিলে আমাৰ এই গোটেইখিনি ওলাই যাব। এতিয়া আমি কি 4 নম্বৰটো বাগিচা, এইটো বাগিচা কিমান 30 ডিগ্ৰী দিয়া আছে। এতিয়া বাগিচাখনৰ কালি, এইটো এটা বৃত্তকলা, তেনেহ'লে বাগিচা অঞ্চলৰ কালি, এইটো এটা আমাৰ কি হয় বৃত্তকলা, তেনেহ'লে θ/360 × পাই r², থিটাৰ ভেলু কিমান 30, তেনেহ'লে
থিটাৰ ভেলু কিমান 30 আকৌ 360 পাইৰ ভেলু 22/7 আৰু আৰৰ ভেলু আমি 28 জানো স্কোয়াৰ থকা কাৰণে দুটা দিলোঁ 0 0 কেনসেল 3 ৰে 36 12 7 ৰে 28 4 টাইম গ'ল 4 ৰে 12 3 তেনেহ'লে 22 ইনটু 28 এই কিমান হ'ব 616/3 মিটাৰ স্কোয়াৰ এটা বাগিচা অঞ্চলৰ কালি আৰু অলৰেডি আমি কি ওলাই থৈছোঁ শৰীৰ চৰ্চাৰ বাবে থকা অঞ্চলৰ মুঠ কালি এতেকে শৰীৰ চৰ্চাৰ বাবে থকা অঞ্চলৰ কালি কিমান পাইছিলোঁ আমি 616 মিটাৰ স্কোয়াৰ পাইছিলোঁ এটা আমাক এই দুটাৰ মুঠ অঞ্চলৰ কালি উলিয়াব কৈছে এতেকে মুঠ দুটা অঞ্চলৰ কালি কিমান 616/3 প্লাস 616 লহাগু 3 616 প্লাস 6163 কিমান হ'ব 18 4 1834 আকৌ প্লাস যদি 616 কৰি দিওঁ কি থাকিলে 2464/3 মিটাৰ স্কোয়াৰ এইটো আমাৰ এনসাৰ বা তোমালোকে এই দুটা একেলগ কৰিও আমি কৰিব পাৰো এই দুটা আমাক উলিয়াব কৈছে এই দুটা আমাৰ কোন দুটা যোগ কৰিলো 30 + 90 120 হ'ল দুটা একেলগও আমি কৰিব পাৰো থিটাটা যোগ কৰি একে এনসাৰ ওলাব বেলেগ বেলেগকে কৰি দেখুৱাই দিছো এটো ইয়াৰ পিছত আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম প্ৰথমৰ পৰা চাই লও আগে 20 নম্বৰ প্ৰশ্নটো যদি কিবা ডাউট থাকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যিমান পাৰে মোৰ চেনেলটো শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা এই কিটা প্ৰশ্ন তোমাৰ আগতে নাছিলে নতুন কিতাপৰ অনিৰ্দিষ্ট কৰা হৈছে এইখিনি প্ৰশ্ন